শিক্ষামন্ত্ৰীক হুংকাৰ প্ৰদান ৰাজ্যৰ শিক্ষক মঞ্চৰ। গৰমৰ বন্ধত কোনো চৰকাৰী কাম নকৰে 12 শিক্ষক মঞ্চই। যিসকল বিষয়াই গৰমৰ বন্ধৰ মাহত আমাক প্ৰশিক্ষণ বা অন্যান্য কামত ব্যৱহাৰ কৰিবলৈ আদেশ দিছে তেখেতসকলে প্ৰথমতে আৰ্জিত ছুটি 30 দিন দিয়াৰ আদেশটো আমাৰ হাতত তুলি দিয়ক। অসমৰ শিক্ষা বিভাগৰ শিক্ষক বিৰোধী নীতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে শিক্ষক মঞ্চৰ নেতৃত্বই। বিশেষকৈ গৰম বন্ধত বিভিন্ন শিবিৰ অনুষ্ঠিত কৰি শিক্ষা বিভাগে শিক্ষকসকলক ব্যস্ত কৰি ৰখা কাৰ্যৰ ঘোৰ বিৰোধিতা কৰে শিক্ষক মঞ্চৰ প্ৰচাৰ সচিব ৰাতুল গোস্বামীকে ধৰি আন নেতৃত্বই। শিক্ষক মঞ্চৰ মতে বিগত 5-6 বছৰ ধৰি গৰম বন্ধত শিক্ষা বিভাগে শিক্ষকসকলক বিভিন্ন শিবিৰ পৰিচালনাৰ দায়িত্ব দিয়ে। পৰিপ্ৰেক্ষিতত 30 দিনীয়া গৰম বন্ধৰ ঠাইত প্ৰকৃততে শিক্ষকসকলে 15 দিনৰ বন্ধ লাভ নকৰে। অন্যান্য কৰ্মচাৰীৰ দৰে 30 দিন আৰ্জিত ছুটিও নাপায় শিক্ষক মঞ্চই। আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধিৰ দাবী শিক্ষক সংগঠনৰ। গৰম বন্ধৰ দোহাই দি আৰ্জিত ছুটিৰ পৰা শিক্ষকসকলক বঞ্চিত কৰি অহাৰো অভিযোগ। এই গৰমৰ বন্ধটোৰ দোহাই দি আমাক আৰ্জিত ছুটি বছৰত 10 দিনতে আমাক সীমাবদ্ধ কৰি ৰাখিছে। দীৰ্ঘদিন ধৰি আমি এই কথাটো ৰাজ্য চৰকাৰক প্ৰতিয়ন নিয়াবলৈ চেষ্টা কৰিছোঁ যে আচলতে আমাৰ কামখিনি অন্যান্য কৰ্মচাৰীসকলৰ দৰে একেই আমি কৰিবলগীয়া হয়, একেই আমি ছুটি উপভোগ কৰোঁ, অথচ আমাক ইয়াৰ পৰা বঞ্চিত কৰি থকাটোৰ এটা অন্যায় কথা হৈছে। মহানগৰী চানমাৰীস্থিত শিক্ষক ভৱনত অনুষ্ঠিত মঞ্চৰ কাৰ্যনিৰ্বাহক সভাত সংগঠনটোৱে শুকুৰবাৰে গ্ৰহণ কৰে এই সিদ্ধান্ত। যোৱাকালি কাৰ্যনিৰ্বাহক সভাত আমি উমৈহতীয়াভাৱে এই কথাটো সিদ্ধান্ত লৈছোঁ। গতিকে আমি আশা কৰিছোঁ যে ৰাজ্য চৰকাৰে এইবাৰো এই সিদ্ধান্তটো গ্ৰহণ কৰিব। কিন্তু আমাৰ প্ৰশ্নটো কিন্তু তাতেই নহয় যে এই কাৰ্যসূচীখিনি কেঞ্চেল কৰি দিলে আমি ঘৰত থাকিলোঁ, এইটো কথাই নহয়। কথাটো হ'ল আৰ্জিত ছুটি 30 দিনৰ দিয়া সিদ্ধান্তটো ৰাজ্য চৰকাৰে কৰক। শিক্ষা বিভাগৰ নিৰ্দেশনা বৰ্জনৰ হুংকাৰ দিয়া শিক্ষক সংগঠনসমূহ হ'ল সদৌ অসম বুনিয়াদী শিক্ষক সন্থা, অসম হাইস্কুল শিক্ষক সন্থা, অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা, অসম চৰকাৰী স্কুল সেৱা সন্থা, অসম জুনিয়ৰ কলেজ শিক্ষক কৰ্মচাৰী সন্থা, সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাকে ধৰি মুঠ 12টাকৈ শিক্ষক সংগঠনৰ উমৈহতীয়া সিদ্ধান্তক এতিয়া ৰাজ্যৰ শিক্ষা বিভাগে কেনেদৰে গ্ৰহণ কৰে অথবা শিক্ষামন্ত্ৰীগৰাকীৰ এই ক্ষেত্ৰত কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট নীলোৎপলৰ সহযোগত পল্লৱী বৰা, প্ৰাগ নিউজ।